ফেচবুকত চৰ্চিত ফটোখন আৰু কথাষাৰ হৈছে এবাউট বাগেনভেলিয়া। আমাৰ পিছে সেই ফুলপাও নাই আৰু চ' আমি ভিডিঅ'জ বনাব নোৱাৰোঁ, ৰিলো বনাব নোৱাৰোঁ। কিছুমানে আকৌ বাগেনভেলিয়াৰ পকৰা বনায়ো খালে। আৰু এতিয়া দেউতাই যে কল কাটিছিলে যোৱাকালি, সেয়া বোলো আজি কল, ৰঙালাও, আলু দি পেলাই ধুনীয়াকৈ এখন চব্জি বনাম। আৰু মই ইয়াত ৰাতিপুৱাৰ চাহ কাপো খাই আছোঁ ভাত বনাই বনাই। আৰু এয়া ভেন্দি আৰু তিতাকেৰেলা আলুৰ ভাজি বনালোঁ। তেনেকৈ ৰাতিপুৱাৰ ভাত খালোঁ। আৰু এইফালে আমাৰ ইহঁত দুইটাই এয়া আইতাকৰ লগত গৈ পেলাই দোকানৰ পৰা জুচ আৰু এয়া চিপছৰ পেকেট আনিলে। দিনটো দুইটাই যে ইমান বেছি খেলিলে, তাৰপিছত এতিয়া দুপৰীয়াৰ সময়ত দুইটাই পূৰা গা ধুইছে আকৌ। আৰু এয়া এতিয়া আবেলি আহিল বাইদেউ আৰু আইমণি ভাইটিৰ লগত আহিছে। তাই মানে আমাক আহি অকস্মাতে ছাৰপ্ৰাইজ দিছে আৰু আমাক আহিম বুলি আগতে কোৱা নাই। আৰু এয়া সিহঁতে গাখীৰ লৈ আহিছিলে বটলত সুমিয়াই। এয়া দেখিছে গোটেই গাখীৰ সোপা মানে পলিথিনটোৰ ভিতৰতে পৰিলে। আৰু ইফালে এতিয়া গুণুৱে এয়া এই যে হাৰমনিয়ামটো দেখিছে, আমি যেতিয়া সৰু আছিলোঁ তেতিয়া আমাক গান শিকিবৰ বাবে মায়ে কিনি দিছিলে। পিছে আমি এটাইও গানত পাৰ্গত নহ'লোঁ, সেইবাবে ইহঁতে এয়া হাৰমনিয়াম বজাই আছে। তেতিয়াহ'লে মই কাটি দিওঁ। ৰ'বা ভাঙা চিঙা দাও আছে নেকি? খেঁচা সন্ধিয়া এয়া বনাই আছোঁ চাওমিন, চিকেন চাওমিন বনাম। এয়া চিকেনৰ পিচকেইটা চাওমিনৰ লগত এনেকৈ বইল হ'ব দিছোঁ। দি পেলাই এয়া বাইদেৱে এনেকৈ হাতেৰে এৰুৱাই এৰুৱাই দিছে। দি পেলাই এয়া বন্ধাকবি আৰু পিঁয়াজৰ লগত চিকেন চাওমিন বনাই খালোঁ দেই।